আপোনালোকে চৰকাৰী ঘৰৰ জিঅ' টিকিং কৰিছিলে নেকি? যদি আপোনালোকে চৰকাৰী ঘৰৰ জিঅ' টিকিং কৰিছে, পইচা পোৱা নাই, তেনেহলে কি কৰিব? এই ভিডিঅ'টোত সম্পূৰ্ণ বুজাই দিয়া হ'ব এই টপিকৰ ওপৰত। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ ই-KYC কৰিব লাগিব। যদি আপোনালোকে কৰা নাই তেনেহলে কৰিব লাগিব। কাৰণ ই-KYC কৰিলে আপোনালোকৰ চেনচন হ'ব। যদি আপোনালোকে ই-KYC নকৰে তেনেহলে আপোনালোকে চৰকাৰী ঘৰৰ পইচা নাপাব। আৰু লিষ্টৰ পৰা নামটো কেনচেল কৰি দিয়া হ'ব। আৰু যদি আপোনালোকে চেনেলটোক সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ইনফৰমেশন ভিডিঅ'বোৰ পাবলৈ। ই-KYC আপোনালোকে অফলাইনতো কৰিব পাৰিব, অনলাইনতো কৰিব পাৰে। যদি ই-KYC আপোনালোকে অনলাইনত কৰিব চাই তেনেহলে কি কৰিব লাগিব? প্ৰধানমন্ত্ৰী আৱাস যোজনা মিনৰ ৱেবছাইটটোত PMAGI এই ৱেবছাইটটোত আপোনালোকৰ যাব লাগিব। তাৰপিছত আপোনালোকৰ লাগিব বেনিফিচিয়াৰী আইডি আৰু আধাৰ কাৰ্ডটো লাগিব। তেনেহলেহে এই প্ৰচেছটোত আপোনালোকে কমপ্লিট কৰিব পাৰিব বা ভেৰিফাই কৰিব পাৰিব। আৰু যদি আপোনালোকে অফলাইনত কৰিব চাই তেনেহলে আপোনালোকৰ ঘৰত আহিব পঞ্চায়তৰ পৰা মানুহ, নহলে আপোনালোকৰ যাব লাগিব পঞ্চায়তত। ঘৰত কৰিলে আপোনালোকৰ যি প্ৰচেছ লাগিব পঞ্চায়তৰ মানুহ সেই কৈ দিব, আৰু যদি নাহে যাব কি লাগে অল ডকুমেন্টস দি দিব। তেনেহলে কৰাৰ পিছত যদি আপোনাৰ ভেৰিফাই কমপ্লিট হয় তেনেহলেহে আপোনাৰ লিষ্টত নাম আহিব। লিষ্টত নাম অহাৰ পিছতহে আপোনালোকে পইচা পাব। তাৰ আগতে কোনো চৰকাৰে কোনো পইচা নিদিয়ে। তো ইয়াৰ কাৰণে এই ই-KYC অতি সোনকালে KYC টো কৰি লওক। তেনেহলেহে এই পইচাটো আপোনালোকে চৰকাৰী ঘৰটো পাব, নহলে নাপায়। আপোনালোকৰ একাউণ্টটো ঠিক থাকিব লাগিব, তেনেহলেহে একাউণ্টত সোমাব, নহলে নোসোমায়। আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভাল লাগিলে চেনেলটোক সাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো এটা লাইক কৰিব, কেনেকুৱা ধৰণৰ ভিডিঅ' লাগিব কমেন্ট কৰিব।